হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি উৰুকা, ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু মই দিনটো কি কৰোঁ ৰাতিলৈকে আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আহিলোঁ ৰাতিপুৱাই গা পা ধুই কাপোৰ মেলিবলৈ। আপোনালোকে চাই থাকিব, ভিডিঅ'টি চাই থাকিব। দেখিছেনে, মই এয়া ওপৰ পালোহি, সকলোখিনি দেখাম আপোনালোকক। দেখিছেনে গাইজ, ৰাতিৰ কাৰণে এয়া এনেদৰে ঘৰ ৰেডি কৰি থকা হৈছে। এইবাৰ আমি ইয়াতে খাম। জানুৱাৰীটো খাম বুলি ভাবি আছিলোঁ, কিবা কাৰণত খোৱা নহ'লে। আজি এয়া বনাই থোৱা হৈছে, খুটা এনেকৈ বান্ধি দিয়া হৈছে। এয়া দেখিছেনে, আপোনালোকে চাই থাকিব। ৰাতিলৈকে কি কৰোঁ দেখাই থাকিম। এয়া গাইজ, এইফালে ভাত বনাই আছোঁ। এয়া ভাত পানী খাই ৰেডি হ'লোঁ। এতিয়া এয়া চকীবিলাক ধুই দিওঁ বুলি চকীকেইখন উলিয়াই লৈছোঁ। এয়া দেখিছেনে, এয়া চকী উলিয়াই লৈছোঁ, টেবুল। এইফালে এয়া পানী ৰেডি কৰি লৈছোঁ। গাইজ, এয়া চকীখিনি ধোৱা হৈ গ'ল। দেখিছেনে কেনেকৈ ইফালে সিফালে থৈ দিছোঁ। এনেকৈ থ'লে পানীখিনি গৈ থাকিব। এইবিলাক দুখনমানটো নুধুলোঁ আৰু এইফালে দেখিছেনে কেনেকৈ থৈ দিছোঁ। এয়া এতিয়া মই বনাবলৈ লৈছোঁ বৰপিঠা। দেখিছেনে, জুইত বনাম। এইখিনি কালিয়ে মিক্স কৰি থৈ দিয়া আছিলে। এতিয়া আকৌ এবাৰ এনেকৈ গুলি লওঁ, মিক্স কৰি লওঁ এনেদৰে। এয়া প্ৰথমটো ট্ৰাই কৰিছোঁ। বাকীখিনি এয়া ধুনীয়াকৈ ফুলিছে। এতিয়া আৰু এটা এনেকৈ দি দিম। এয়া প্ৰথমটো হৈয়ে গ'ল। এতিয়া এইটো দেখিছেনে, ইয়াত থ'ম। আকৌ এইফালে এইটো মই প্ৰথমতে এটা দুটা দি চাইছোঁ, পিছত বেছিকৈ দিম। এইখিনি বনাই হৈছে আৰু অলপ আছে গাইজ বনাবলৈ। দেখিছেনে, এয়া এইটো খুব ভৰ্তি হ'ব আৰু কেইটামান খাবলৈ মায়ে লৈ গ'ল, 2-3টামান। আৰু এয়া বনাই আছোঁ, চাই থাকিব। এয়া বনাই হৈ গ'ল। দেখিছেনে, ইমান ধুনীয়াকৈ ফুলিছে। আজি ভাল হৈছে। এয়া বটোৱাটোত এক বটোৱা হৈ গ'ল। এতিয়া মই যাওঁ ওপৰৰ পৰা কাপোৰবিলাক আনিমগৈ, চাই থাকিব। হাই গাইজ, এয়া পিঠা বনাই আহিলোঁ। এতিয়া কাপোৰখিনি সুমুৱাই ল'ম। এয়া দেখিছেনে, আমাৰ ৰাতি খানা খাবৰ কাৰণে এয়া ওপৰত টিং লগাই ব্যৱস্থা কৰি লোৱা হৈছে। এয়া দেখিছে, চাই থাকিব দেই আপোনালোকে, দেখুৱাই ৰাখিম। এয়া এতিয়া অলপ জিৰা ভাজি থৈছোঁ। এয়া দেখিছেনে, জিৰাটো ভাজা হৈ গ'ল। এতিয়া আকৌ মই মাছ দুটা ববই দিছিলে, সেয়াকে মানিমুনিৰ লগত জোল বনাম। এয়া গাইজ মাছ আৰু এয়া মানিমুনি আৰু আলু কাটি ল'লোঁ। এইফালে কেৰাহীটো গৰম হৈয়ে আছে। এতিয়া তাতে তেল দি দিছোঁ। প্ৰথমে মাছকেইটা ফ্ৰাই কৰি লওঁ। প্ৰথমে মাছটো ফ্ৰাই কৰি লওঁ, তাৰপিছত বনাম। এয়া মাছ পিচ ভাজা হৈ গ'ল। এতিয়া কেৰাহীত দি দিছোঁ গোটা জিৰা কেইটামান, আৰু লগতে নহৰু কেইচোন, হালধি অকণমান দি দিছোঁ। প্ৰথমে আলু পিচটো ভাজি ল'ম। নিমখ দিয়া নাই, যিহেতু মই মাছত নিমখ দিছিলোঁ, গতিকে মই
নিমখটো মাজতে এবাৰ চাই ল'ব লাগিব, পিছত কমকৈ অকণমান দিলেও দিম। এতিয়া প্ৰথমতে মই নিমখ নিদিওঁ, দেখিছেনে? এয়া এতিয়া দি দিছোঁ মানিমুনিটো দিম। ইফালে এয়া মচন্দৈ কেইটামানো আনি দি দিছোঁ আৰু অকণমান এয়া ভাজিলে এতিয়া তাতে পানী দি দিম, গৰম পানী। এয়া মাছ কিপিছোঁ দি দিছোঁ। দেখিছেনে কাপোৰখিনি জাপি ইয়াতে চব থৈ দিছোঁ, ব্লেংকেটলৈকে ইয়াতে জাপি পেলাই থৈ দিছোঁ। ৰাতি যিহেতু ইয়াতে শুম, আৰু এইফালে দেখিবলৈ পাইছে গোটেইখিনি কাপোৰ মই সুমুৱাই ল'লোঁ। আচাৰৰ বটলকেইটা আছে, এইকেইটা লৈ যাওঁ ভিতৰলৈ, ঠাণ্ডা চাহ পৰিলে। আৰু আপোনালোকে বাৰু এই জলফাইৰ আচাৰৰ ভিডিঅ'টো চালেনে নাই জনাবচোন দেই। এইটো দেখিছেনে, এয়া জলফাই আচাৰ মই বনাইছিলোঁ, আৰু এইফালে এইটো মূলা আৰু গাজৰৰ আচাৰ। আপোনালোকে নাই চোৱা যদি মোৰ ভিডিঅ'টো চাই ল'ব। গাইজ, এয়া চুৱেটাৰ টুৱেটাৰ পিন্ধি আহি গ'লোঁ, আৰু এইফালে এতিয়া মই বান্ধিম গৰু। মায়ে গৰু খুলি দিলে, আৰু হাঁহকেইটাও খুলি দিয়া হৈছে। হাঁহকেইটা অৱশ্যে অহা নাই এতিয়ালৈকে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহিব সকলোৱে বিহু খাবলৈ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।